কৃষ্ণই গৈছিলে ফুলে পাৰিবলৈ। হাততে আকুহি লৈ হাতৰে আকুহি বাটতে হেৰালে, চেনাই ফুল পাৰিব কিহে। জয় জয়তে বেতনী ঐতিহাসিক ৰাতি বিহুৰ শুভেচ্ছা গ্ৰহণ কৰিব। চাওঁতে চাওঁতে আকৌ পালেহি বহাগৰ বিহুটি। গছৰ নকুঁহি পাতে, কুলি কেতেকীৰ সুৰীয়া মাতে, পাহাৰ ভৈয়াম সকলোতে কেৱল বহাগৰ জাননী। বাপুতি সাহোন ৰঙালী বিহুটি আদৰিবলৈ অসমৰ আদিম খিলঞ্জীয়া ভূমিপুত্ৰ মৰাণসকলে এক সুকীয়া ধৰ্মীয় ৰীতি নীতিৰে আমাৰ তিনিচুকীয়া জিলাৰ মাকুম চহৰৰ নিচেই কাষতে অৱস্থিত বৃহত্তৰ বেতনী অঞ্চলৰ ৰাইজে অতীজৰে পৰা পৰম্পৰাগত ধৰ্মীয় ৰীতি নীতিৰে প্ৰতি বছৰে উলহ মালহেৰে ৰাতি বিহু পালন কৰি আহিছোঁ। সেয়েহে এই বৰ্ষৰ আমাৰ ঐতিহাসিক বেতনী গাঁৱৰ ৰাতি বিহু অহা ৮ বহাগ ২২ এপ্ৰিল তাৰিখ মঙলবাৰে উৰুকাকে ধৰি ২৫ তাৰিখে প্ৰথম নিশা ৰাতি বিহু। তাৰ উপৰিও ২০ বহাগ ৪ মে' তাৰিখ দেওবাৰে বেতনী গাঁৱৰ বৰনামঘৰত বিহু উৰুৱা পূৰ্ব ৰীতি নীতিৰে ১৩ দিনীয়াকৈ পালন কৰিবলৈ ওলাইছোঁ। সেই দিনকেইটিতে বিহুস্থলীৰ পৰা মনোকামনাৰ্থে আশীৰ্বাদ ল'বলৈ অহা লগতে বিহু উপভোগ কৰিবলৈ সকলো ৰাইজলৈ আমাৰ তৰফৰ পৰা নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ।